পাৰ্ট 9 ভাৰত বক্তিবাদ আৰু সামাজিক অম্বন্দীয় অনুশীলনী 1 কুৱেশ্যন নম্বৰ 1 তলৰ প্ৰশ্নবোৰ উত্তৰ দিয়া খ ভাৰত নতুন ধৰ্মীয় চিন্তাধাৰাৰ বাহক কোন আছিল খৰ উত্তৰটো ভাৰত নতুন ধৰ্মীয় চিন্তাধাৰাৰ বাহক আছিল ভক্তিবাদ আৰু চুফিয়াবাদী সন্তানসকল এইটো খটো সম্বন্ধীয়বাদ মানে কি এইটো খৰ উত্তৰটো সম্বন্ধীয় মানে হল বিভিন্ন ধৰ্ম বা সাংস্কৃতিকৰ মাজত থকা পাৰ্থক্যবোৰ আঁতৰাই এক মিলাপ্ৰীতিৰ ভাৱ গঢ়ি তোলা গটো ভক্তিৰ শব্দৰ প্ৰথম উল্লেখ ক'ত পোৱা যায় এইটো হ'ব ভক্তিৰ শব্দটো প্ৰথম উল্লেখ চেতাহাৰ উপনিষদত পোৱা যায় গড় উত্তৰটো ভক্তিবাদৰ উত্থাপন প্ৰথম ক'ত ঘটিছিল গড় উত্তৰটো ভক্তিবাদৰ উত্থাপন প্ৰথমে দক্ষিণ ভাৰতত ঘটিছিল বীৰ অসমতাৰ অনুগামী অকল কিহৰ লিংগগায়কত বোলা হৈছিল গড় উত্তৰটো বীৰ অহব দ্বাৰা অনুগামী অকলৰ নিজৰ দেহত এটা ৰূপালী মোনাৰ ভিতৰত এটা লিংগ বহন কৰিছিল এয়েহে তেওঁলোকক লিংগগায়ক বুলি কোৱা হয় কুৱেশ্যন নম্বৰ 2 বৌদ্ধ ধৰ্ম ভাৰত বাহিৰলৈ কেনেদৰে সম্প্ৰসাৰিত হৈছিল কুৱেশ্যন নম্বৰ 2 উত্তৰটো বৌদ্ধ ধৰ্ম মূলতে সম্ৰাট আকবৰৰ ধৰ্ম প্ৰচাৰকসকলৰ জৰিয়তে আৰু পৰৱৰ্তী সময়ত মধ্য এছিয়াৰ ৰেচন আৰু পটৰ ব্যৱসায় তথা পণ্ডিতসকলৰ জৰিয়তে শ্ৰীলংকা চীন জাপান আৰু দক্ষিণ পূব এছিয়ালৈ সম্প্ৰসাৰিত হৈছিল কুৱেশ্যন নম্বৰ 3 ভক্তি বুলিলে কি বুজায় কুৱেশ্যন নম্বৰ 3 উত্তৰটো ভক্তি বুলিলে কোনো এজনৰ ইষ্ট দেৱতাৰ প্ৰতি থকা একান্ত অনুৰাগ গভীৰ প্ৰেম আৰু নিস্বাৰ্থ আত্মসমৰ্পণক বুজায় কুৱেশ্যন নম্বৰ 4 উপনীত কি ধাৰণাক অদ্বৈতবাদ বুলি অভিহিত কৰা হয় কুৱেশ্যন নম্বৰ 4 উত্তৰটো উপনীত আত্মা আৰু পৰমাত্মা যে একে এই ধাৰণাটোক অদ্বৈতবাদ বুলি অভিহিত কৰা হয় কুৱেশ্যন নম্বৰ 5 চমুটোকা লিখা ক ভক্তিবাদ খৰ উত্তৰটো ভক্তিবাদটো এইটো লিখিব লাগিব সপ্তম শতিকাত প্ৰথমে ভক্তিবাদ উত্থাপন হৈছিল বৰ্তমান তামিলনাডুৰ ৰাজ্য আলবাৰ আৰু নয়নাৰ নামৰ সম্প্ৰদায়ক দুয়োটা ভক্তিবাদ ধাৰণাৰে সামাজিক জাগৰণৰ আনিবলৈ প্ৰয়াস কৰিছিল আলবাৰসকলৰ আছিল বিষ্ণু আৰু নৰনাৰায়ণসকলৰ শিৱ উপাসা তেওঁলোকে গীত মাতৰ জৰিয়তে নিজৰ উপাস্য দেৱতাৰ প্ৰতি শ্ৰদ্ধা প্ৰকাশ কৰিছিল তেওঁলোকৰ মানুহৰ মনত ভক্তিৰ মাধ্যমেৰে ভগৱানক উপলব্ধি কৰাৰ মনোভাৱে জাগ্ৰত কৰিবলৈ চেষ্টা কৰিছিল এওঁলোকে জাতি বৰ্মন উভয়লৈকে গৈ সমাজৰ সকলো লোকে সামৰি লৈছিল আমি ইয়াৰ পৰা ইয়ালৈকে লিখিব লাগিব খটো শংকৰাচাৰ্য এইটো শংকৰাচাৰ্যৰ বিষয়ে লিখিবলৈ হলে আমি ইয়াৰ পৰা ইয়ালৈকে লিখিব লাগিব এইটো হ'ব আলবাৰ আৰু নৰনাৰায়ণসকলৰ লগতে অসাময়িকভাৱে শংকৰাচাৰ্যৰ নেতৃত্বৰ ভক্তিবাদৰ এক নতুন ধাৰা আৰম্ভণি হৈছিল মানুহৰ মাজত ভগৱানৰ বিদ্যমান বুলি তেওঁ বিশ্বাস কৰিছিল শংকৰাচাৰ্যৰ মতে আত্মা অৰ্থাৎ মানুহ আৰু পৰমাত্মা অৰ্থাৎ ঈশ্বৰৰ মাজত কোনো পাৰ্থক্য নাই এই ধাৰণা উপনীত অদ্বৈতবাদ বুলি অভিহিত কৰা হয় তেওঁ সৎ জ্ঞান আৰু সৎ কৰ্মৰ যোগেদি মানুহে মুক্ত লাভ কৰিব পাৰে বুলি মত প্ৰচাৰ কৰিছিল দক্ষিণাত্যৰ ভক্তি আন্দোলনৰ আন এক গুৰি ধৰোঁতে আছিল ৰামানুজন তেওঁ বিষ্ণুৰ উপাসক আছিল গটো বীৰ অহব গড় উত্তৰটো এইটো হ'ব দ্বাদশ শতিকাৰ মাজ ভাগত কৰ্ণাটকৰ বীৰ অহব নামৰ এক সম্প্ৰদায়িত ঘৰলৈ উঠে তেওঁলোকৰ শিৱক এক স্ত্ৰীলিংগ ৰূপত উপাসনা কৰিছে এয়েহে তেওঁলোকৰ লিংগগায়ক বোলা হয় এই আন্দোলনৰ গুৰিয়াল আছিল বসৱান তেওঁৰ সহযোগী আছিল আলাম প্ৰভু আৰু আকাশ মহাদেৱৰ বীৰ শৈশৱ অকলত জাতিভেদ প্ৰথাৰ বিৰোধিতা কৰিছিল বিধৱা বিবাহৰ প্ৰচলন আৰু বাল্য বিবাহৰ বিৰুদ্ধে ক্ষেত্ৰতে এই সম্প্ৰদায়ত বিশেষ গুৰুত্ব দিছিল আমি ইয়াৰ পৰা ইয়ালৈকে লিখিব লাগিব অনুশীলনী 2 কুৱেশ্যন নম্বৰ 1 তলৰ প্ৰশ্নবোৰ উত্তৰ দিয়া ক কাৰ নেতৃত্বত খ্ৰীষ্টাব্দৰ 13 শতিকা নব্য ভক্তিবাদৰ দ্বাৰা আৰম্ভ হৈছিল কুৱেশ্যন নম্বৰ খ দক্ষিণ ভাৰতত নব্য ভক্তিৰ দ্বাৰা আলবাহ আৰু নয়নাৰসকলৰ নেতৃত্ব আৰম্ভ হৈছিল তাৰপিছত খৰ উত্তৰটো মীৰাবাই কোন আছিল
ঘৰ উত্তৰটো মীৰাবাই আছিল মধ্যযুগৰ এগৰাকী বিখ্যাত কৃষ্ণ ভক্ত তথা ৰাজপুত ৰাজকুমাৰী। তেওঁ মহামৰী বোৱাৰী আছিল। গড় উত্তৰটো উত্তৰ ভাৰত নব্য ভক্তিবাদৰ গৰিয়াল কোন আছিল? গড় উত্তৰটো উত্তৰ ভাৰত নব্য ভক্তিৰ আন্দোলনৰ অন্যতম গৰিয়াল আছিল ৰামনন্দন। কুৱেশ্যন নম্বৰ দোহা কি? কুৱেশ্যন নম্বৰ গড় উত্তৰটো কবিৰে ৰচনা কৰা দুই শাৰী অৰ্থপূৰ্ণ চন্দনবোধ পদ্যবোৰকে দোহা বোলা হয়। গড় উত্তৰটো গীত গোবিন্দ কোনে ৰচনা কৰিছিল? এইটো গড় উত্তৰটো গীত গোবিন্দ কবি জয়দেৱ ৰচনা কৰিছিল। কুৱেশ্যন নম্বৰ 2 নব্য ভক্তিবাদ বুলিলে কি বুজায়? কুৱেশ্যন নম্বৰ 2 উত্তৰটো নব্য ভক্তিবাদ হ'ল মধ্যযুগত ভাৰতবৰ্ষ গঢ়ি উঠা এক ধৰ্মীয় আন্দোলন। ইয়াত যাগ যজ্ঞ পূজা পাতল আৰু বাহ্যিক অৰবন্ধ পৰিৱৰ্তে ভগৱানৰ প্ৰতি একাগ্ৰ ভক্তি আৰু সম্পূৰ্ণ আত্মসমৰ্পণ ওপৰত গুৰুত্ব দিয়া হৈছিল। এই দ্বাৰাই জাতি বেদহীনতা আৰু মানৱতাৰ আদৰ্শ প্ৰচাৰ কৰিছিল। কুৱেশ্যন নম্বৰ 3 মহাপুৰুষ শংকৰদেৱৰ অসমত কিদৰে নৱ ভক্তিবাদ প্ৰচাৰ কৰিছিল বৰ্ণনা কৰা। কুৱেশ্যন নম্বৰ 3 উত্তৰটো মহাপুৰুষ শংকৰদেৱৰ ব্ৰজৱলী ভাষাৰ গীত পদ নাট ভাওনা আদি ৰচনা কৰি বৈষ্ণৱ ধৰ্ম প্ৰচাৰ কৰিছিল। ধনী দুখীয়া উচ্চ নিম্ন নিচ আৰু ধৰ্মীয় ভেদাভেদী আঁতৰাই তেওঁ আগ্ৰহীসকলক শিৱ ৰূপে গ্ৰহণ কৰিছিল। তাৰ ফলত সামাজিক একতা আৰু সম্প্ৰসাৰিত বান্ধোনৰ সদৃশ হৈছিল। সেয়েহে তেওঁক অসমীয়া ভাষা কলা কৃষ্টি আৰু জাতিৰ কাণ্ড বুলি অভিহিত কৰা হয়। তেওঁৰ পাছত মহাপুৰুষ মাধৱদেৱ হৰিদেৱ আৰু ডামৰুকদেৱ অসমত নব্য ভক্তি আন্দোলন দ্বাৰা সহযোগী কৰি ৰাখিছিল। আমি ইয়াৰ পৰা ইয়ালৈকে লিখিব লাগিব। কুৱেশ্যন নম্বৰ 4 ভক্তি আন্দোলন ভাৰতৰ সামাজিক জীৱনৰ কিদৰে প্ৰভাৱ পেলাইছিল? কুৱেশ্যন নম্বৰ 4 উত্তৰটো এইটো হ'ব মধ্যযুগৰ উত্থাপন হোৱা সম্বন্ধীয়বাদী ভাৰতীয় সামাজিক কেৱল যে সামৰিক দিশত অৰিহণা যোগাইছিল এনে নহয়, সামাজিক দিশত ইয়াৰে প্ৰভাৱ ব্যাপক আছিল। সম্বন্ধীয়বাদৰ ফলস্বৰূপে জাতিভেদ উচ্চ নিম্ন সৰু বৰ ভাৱ আৰু আচাৰ অনুষ্ঠানৰ বহলব্য বহুখিনি হ্ৰাস পাইছিল। ই এক উদাৰ মানৱীয় দৃষ্টিভংগী বিকাশ অৰিহণা যোগাইছিল। ফলত নাৰীয়ে পুৰুষ লগত একেলগে ধৰ্ম চৰ্চা আৰু প্ৰচাৰ সুবিধা লাভ কৰিছিল। আমি ইয়াৰ পৰা ইয়ালৈকে লিখিলেই হৈ যায়। কুৱেশ্যন নম্বৰ 5 চমুটোকা লিখা কবিৰ খ কবিৰ এইটো চমুটোকাটো কবিৰ আছিল 15শ শতিকাৰ এগৰাকী মহান সমাজৰ সাংস্কৃতিক আৰু ভক্তি আন্দোলনৰ প্ৰধান কবি। তেওঁ হিন্দু মুছলিমৰ মাজত একতা আৰু ভাতৃত্ববোধৰ স্থাপন চেষ্টা কৰিছিল। তেওঁ উপদেশমূলক চুটি কবিতাবোৰক দোহা বুলি জনা যায়। তাৰপিছত কুৱেশ্যন নম্বৰ খ গুৰু নানকৰ বিষয়ে লিখিবলৈ হ'লে আমি ইয়ালৈকে লিখিলেই হৈ যায়। এইটো ইয়ালৈকে লিখিলেই হৈ যায়। গুৰু নানক পৰিৱৰ্তন কৰা শিৱক ধৰ্মৰ নৱভক্তি আন্দোলনৰ আন এক উল্লেখযোগ্য অধিবক্ত। কবিৰ ভক্তি মাৰ্গেদ্বাৰা প্ৰবাহিত হৈ গুৰু নানকে হিন্দু ধৰ্ম মূৰ্তি পূজা আৰু জাতিভেদ প্ৰথাৰ বিৰোধিতা কৰিছিল। তেওঁ এজন ঈশ্বৰৰ নিৰাকাৰ ৰূপক ৰবৰ নামেৰে চিহ্নিত কৰি উপাসনা কৰিছিল। মানৱ প্ৰেম আৰু সেৱা ভগৱানক আধাৰ হিচাপে লোৱা শিৱক ধৰ্ম পাছলৈ অন্যান্য গুৰু নেতৃত্বক এক জোচৰ জাতি হিচাপে গঢ় লৈ উঠে। গুৰু নানক ধৰ্ম বানবোৰক গুৰু গ্ৰন্থ চাহিবত অন্বিষ্ট কৰা হৈছিল। উল্লেখযোগ্য যে কবি দোহাবোৰক কিছু অংশত গুৰু গ্ৰন্থ চাহিব অন্তৰ্ভুক্ত কৰা আছে। আমি ইয়াৰ পৰা ইয়ালৈকে লিখিব লাগিব। গটো চুফীবাদ গড় উত্তৰটো চুফীবাদ। তেওঁলোকে পাতি সম্পত্তি আৰু সুখ-ভোগ পোহৰি কৰি সংগীতৰ সহায়ত আনন্দ বিৱৰৰ এই ঈশ্বৰৰ বা আল্লাহক স্মৰণ কৰিছিল। এই মতবাদটোকে চুফীবাদ বোলা হৈছিল। আমি ইয়াৰ পৰা ইয়ালৈকে লিখিলেই হৈ যায়। এইটোৱে হ'ব ভাৰত ভক্তিবাদ আৰু সামাজিক সম্বন্ধীয় প্ৰশ্ন উত্তৰটো।